আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 53 নম্বৰ দিন আৰু বৰ্তমান এতিয়া আবেলিৰ সময়। আবেলি দানা দি দিছিলোঁ আৰু দানা সম্পূৰ্ণ এনেকুৱা মুৰ্গীক যিটো দিয়ে সেইটো বাচনত দি দিছোঁ আৰু পানীও চব ডাঙৰ ডাঙৰ বাচন কৰিছোঁ, সৰু বাচন এটাও নাই, চব ডাঙৰ বাচন, যিটো 8 লিটাৰ। বৰ্তমান 10টা আছে, 80 লিটাৰ, ৰাতিপুৱা 80 লিটাৰ আৰু আবেলি 80 লিটাৰ, 160 লিটাৰ দিনটোত খাই আছে। আৰু দানা ক'বলৈ গ'লে দিনটোত 45 কেজি খাই আছে, 45 কেজি বা কেতিয়াবা অলপমান 1-2 কেজি ইফাল সিফালো হয়, সেনেকৈ খাই আছে দানা। আৰু ৰাতিপুৱা কোনো ধৰণৰ মেডিচিন নাই, এতিয়াও মেডিচিন নাই, আৰু 2 এদিনতে ভিটামিন আৰু লিভাৰ টনিক দি দিম। আৰু বৰ্তমান কুহুমীয়া গৰম পানী বন্ধ কৰিলোঁ, ঠাণ্ডা পানী দি আছোঁ এতিয়া। ৰাতিপুৱাও ঠাণ্ডা পানী আৰু আবেলি সময়তো ঠাণ্ডা পানী। আৰু আজি মুৰ্গীখিনি ভাগ ভাগ কৰি দিম। আধা মুৰ্গী সন্মুখতে থকা লগতে লাগি থকা ৰুমটোলৈ লৈ যাম, তেতিয়া মুৰ্গীখিনি ৰুমত গেছ উৎপাদনটো কম হ'ব, এমনিয়া গেছ, যাৰ কাৰণে ৰাতি মুৰ্গীৰ কোনো ধৰণৰ সমস্যা নহয়, ভালদৰে ঠাণ্ডা নোপোৱাকৈ থাকিব পাৰিব। নহ'লে ৰাতি ঠাণ্ডা নাপায় এতিয়াও, কিন্তু ৰাতি গেছৰ সমস্যাটো দেখি আছোঁ, সেইকাৰণে ৰাতিপুৱা বহুত জল্দিয়ে পৰ্দা উঠাই দিবলগীয়া হয় গেছৰ কাৰণে, আৰু যাৰ কাৰণে মুৰ্গীয়ে অলপমান ঠাণ্ডা পায়, যাৰ কাৰণে 2-এটাই হাঁচিয়াবও লৈ আছে, সেইটো কথা গম পাইছোঁ। সেই দেখিয়ে আজি ভাগ ভাগ কৰি দিম মুৰ্গী, আধা লগতে লাগি থকা ৰুমটোলৈ লৈ গুচি যাম। মতা মুৰ্গী বুলি পেলাই কথা নাই, মতা মুৰ্গী যি ধৰিব পাৰোঁ সেনেকেই, কাৰণ কিয় ৰাতি অকলে অকলে বাচি থকাটো অকণমান দিগদাৰ হয়, মানে দুজনে বাচিব নোৱাৰে, দুজন আছে বাচিব নোৱাৰে, অকলে মানে নিজেই নালাগিলে মানে বেলেগৰ দ্বাৰা এইটো কৰাটো অসম্ভৱ। সেইকাৰণে যি হাতত আহে আৰু সেয়া আধা কৰি দিম, মতা মুৰ্গী চব মিক্স হৈ যাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, পিছলৈও এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।